গ্রেপ্তার কৰিব লাগে নারীর উপর অত্যাচার নচলিব। এই দেওবাৰ আছিলে, দেওবাৰ প্ৰায় আনুমানিক 11টামান বজাত এই ভাটা দি আমাৰ ভণ্টিজনী আহি আছিলে। আহি থকাৰ পিছত ৰাস্তাতে কিবাকিবি সুধিছিলে, তাৰপিছত বেলেগ কিবাকিবি অশ্লীল কথাও কৈছিলে। তাৰপিছত মূৰৰ পৰা উৰণি লৈ গৈছিলে। লৈ যোৱাৰ পিছত মোৰ ভণ্টিজনীয়ে কৈছে, তহঁতৰ কি মা ভনী নাই নেকি? পিছত এইখিনি কোৱাতে মোৰ ভণ্টিজনীক চুলিত ধৰিছে, চুলিত ধৰি বহুত মাৰপিট কৰিছে। মাৰপিট কৰাৰ পিছত মোৰ ভণ্টিজনী তাৰ পৰা গুচি আহিছে। গুচি আহোঁতে ঘৰত আহিছে। ঘৰত আহোঁতে মোক আৰু মাক কৈছে, কৈ থাকোঁতে মই বিচনাত শুই আছিলোঁ। বিচনাৰ পৰা উঠি আহিছোঁ যেতিয়া সেই ল'ৰাজন নাম তৌফিক, তো পিছে পিছে আহি আছিল। আহি থকাৰ পিছতে ইয়াতে এইখনতে আহি পেলাই অশ্লীল গালাগালিজ কৰি আছিল। তেতিয়া মই আৰু এটা বিখ্যাত প্ৰচলিত এটা ভাষা মাদাৰচোদ, মই কৈছোঁ, তুমি যে মাদাৰচোদ কৈ আছা, মাদাৰচোদৰ অৰ্থ জানানে? এই কথাটো কোৱাতে মোৰ বুকু ধৰিছে। মোৰ বুকু ধৰি পেলাই স্পৰ্টিং আছিলে, স্পৰ্টিংটো ছিঙি পেলাইছে। ছিঙি পেলাই মোক হাতত ধৰি পেলাই টানা হেঁচা কৰি আছে। টানা হেঁচা কৰি থাকোঁতে তেওঁৰ আৰু দুটা ভাই আহিছে, ককাই আহিছে। কোনো কথা চথা কোৱা নাই, একোৱে কোৱা নাই। নোকোৱাতে আহি পেলাই সিহঁতে মোকো মাৰিছে। ইয়াৰ পৰা নি পেলাই একেবাৰে সেই পুখুৰী আছে, পুখুৰীত নি পেলাই মাৰিছে। আৰু ঘৰত মোৰ ভণ্টি আহিছিলে, ভণ্টিকো মাৰিছে। মা আহিছিলে, মাকো মাৰিছে। আৰু মোৰ সৰু এজনী ভণ্টি আছে, সেইজনীকো মাৰিছে। আলহী আহিছিলে, আলহীজনীকো মাৰিছে। আৰু আমাৰ কি ক'ম, এতিয়া আমাৰ এনেকুৱা মধ্যবিত্ত হৈছোঁ আমি। মধ্যবিত্ত হোৱাৰ কাৰণে আমাৰ দেউতাও নাই। দেউতাৰ সকাম কৰি আহিছিলে। তেতিয়া আমাৰ এনেকুৱা সমাজত এনেকুৱা প্ৰচলিত হৈ আছে যে যিসকল মধ্যবিত্ত সেইসকল কোনো স্থানে নাই, সন্মানে নাই। যদি আজিকালি এই সন্মান থাকিলে হয়, তেতিয়াহ'লে আমাৰ এই ভণ্টিৰ মূৰৰ পৰা উৰণি দিব পাৰিলেহেঁতেন। আৰু যদি কাৰোবাৰ ওচৰত বিচাৰ দিবলৈ যায়, সিহঁতে বিচাৰো নলয়। কিয় হৈ আছে এনেকুৱা আমাৰ সমাজত? নাম তৌফিক আৰু এটা গোলাপ বুলি কয়, আৰু এজন ৰাজীৱ। ইহঁতে আহি পেলাই একোৱে খাৰা শব্দ কোৱা নাই, আহি পেলাই একেবাৰে মাৰপিট কৰি আছে। শাৰীৰিকভাৱে অপদস্থ কৰা নাই, মূৰৰ পৰা চুলি লৈ উৰণি লৈ গৈছিলে আৰু চুলি ধৰি বহুত জোজৰাই নিছে। ঘৰৰ পৰা জোজৰাই পুখুৰীলৈকে নিছে। তেতিয়া আৰু মোক তিনিজনে হেল্প কৰিছিলে, সহায় কৰিছিলে। মানে মোক বজাইছিলে। বজোৱাৰ পিছতো এজনে মোক বজাইছে, আৰু এজনে মোক মাক বজাইছে, আৰু এজনীক মোৰ ভণ্টিক বজাইছে। আৰু এজনে গৈ পেলাই মোৰ এই সৰু ভণ্টিজনীক আঘাতপ্ৰাপ্ত মোৰ ভণ্টিজনী বেছিকৈ হৈছে। 21 তাৰিখে আমাৰ দেওবাৰে ৰূপৈ নিয়া হৈছিলে। ৰূপৈৰ পৰা এই পঠিয়াই দিছে মগলীলৈ, মগলীৰ পৰা পঠিয়াই দিছে নগাঁৱলৈ। পিছত নগাঁৱৰ পৰা আকৌ ৰিপৰ্ট দেখুৱাই মগলীত এডমিশ্যন কৰোৱা হ'ল। পিছত কালি আমাক তাৰ পৰা ৰেফাৰ দিছে। এতিয়া আমি কাইলৈ ৰাতি 10:30মান বজাত আহিছোঁ। মোৰ হাতত আঘাত পাইছোঁ। এই হাতৰ জইনটোৰ পৰা হাড় এৰা খাই গৈছে। মাৰপিটটো মানে কি ক'ম, আজিকালি মানুহেতো বিভিন্ন অশ্লীল মাদক দ্ৰব্য খাই পেলাই বিভিন্ন ধৰণে হেৰি কৰি থাকে। আৰু ৰাস্তাৰ পৰা কিবা এটা কাজিয়াৰ সৃষ্টি হৈছিলে। সৃষ্টি হোৱাৰ পিছত আৰু ঘৰত আহি পেলাই এনেকুৱা মাৰপিট আৰম্ভ কৰিছে। প্ৰথমতে মোৰ ভণ্টিৰ লগত উৰণা লৈ গৈছিলে। পিছত মোৰ ভণ্টিয়ে কৈছে যে তহঁতৰ কি মা ভনী নাই নেকি, মূৰৰ পৰা যে উৰণি লৈছ, এইখিনি কোৱাতে পিছত আহি পেলাই আমাৰ ঘৰত আহি আক্ৰমণ কৰিছে। তেওঁলোক প্ৰথমে এজনে আহিছিলে, তাৰপিছত আকৌ দুজন আহিছে। আহি পেলাই কোনো খাৰা শব্দ নাই, আহি পেলাই ডাইৰেক্ট মাৰপিট। মোৰ মাকো মাৰিছে। মই কৈছোঁ কি মোক মাৰিলে কোনো অসুবিধা নাই, ল'ৰা হিচাপত মই মান্তিত হৈ যাম। কিন্তু মোৰ ভণ্টিক কিয় মাৰিব লাগে? ক'ত লিখা আছে? কোন সংবিধানত লিখা আছে যে, কোন কোৰাণ শ্বৰীফত লিখা আছে, কোন গ্ৰন্থত লিখা আছে এজন বেলেগ মানুহে আহি পেলাই বেলেগ মহিলা মানুহক মাৰপিট কৰা? এইটো ক'ত লিখা আছে? এইটো মোক দেখুৱাব লাগিব। আৰু থানাত দৰখাস্ত দিয়া হৈছিলে, কিন্তু পুলিচো এতিয়ালৈকে কোনো হেৰি কৰা নাই, ৰিয়াকশ্যনো লোৱা নাই।
ৰূপহী থানাত এতিয়ালৈকে পুলিচো অহা নাই। এই ঠাইখনৰ নাম হৈছে নাঙলদোৱা, চাইদৰীয়া নাঙলদোৱা বুলি কয়। মাৰপিট কৰিছে তৌফিক, ৰাছিদ আৰু গোলাপ। হৈ থাকে বাটাৰ মানুহে মাৰে এইবিলাক মানুহক। ছোৱালীজনী আহি আছিলে বাটাৰ ৰাস্তা দি পেলাই আহোঁতে ছোৱালীজনী উৰণাত ধৰি পেলাই ল'ৰাটো হেৰচাই লৈ পেলাই মাৰিছে। তৌফিক আহমেদ। পিছত আমি আহিছোঁ, আহি পেলাই দেখিছোঁ ছোৱালীজনী ইয়াত পৰি আছে, পেলাই থৈছে মাৰি পেলাই। পিছত আমি উঠাই লৈ পেলাই BDPৰ যিমান ল'ৰা আছে চব লৈ নাৰ্ছিঙত ভৰ্তি কৰিছোঁ। সেইটো ল'ৰা কেতিয়া মাৰি পেলাইতো পেলাই থৈ গৈছে ইয়াৰ পৰা। ঘৰ তাত আছে নাঙলদোৱা ওচৰতে। মাৰপিটটো ইয়াত হৈছিলে। আমি দেখিছোঁ, দেখি পেলাই দৌৰি আহিছোঁ, আহি পেলাই চাইছোঁ ছোৱালীজনীক মাৰি পেলাই থৈছে। প্ৰশাসনক জনাইছোঁ আহ্বান, এইটো উচিত বিচাৰ লাগে।